মহাত্মা গান্ধী, যাৰ নামে এসময়ত ইংৰাজৰ বুকু কঁপাই তুলিছিল। তেওঁৰ শৰীৰৰ আকৃতি যদিও সৰু আৰু দুৰ্বল আছিল, তথাপি তেওঁৰ শাৰীৰিক তথা মানসিক শক্তি আছিল অসীম, যাৰ বাবে তেওঁ কেতিয়াও নিজকে ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰা নাছিল। তেওঁ শাৰীৰিক দক্ষতা তথা ক্ষমতাৰ কথা শুনিলে আপুনিও আচৰিত হৈ উঠিব। গান্ধীজীয়ে স্বাধীনতা প্ৰাপ্তিৰ বাবে 17 বাৰ অনশনত বহিছিল আৰু সৰ্বাধিক 21 দিনলৈকে লঘোণে আছিল। তাৰোপৰি খোজকঢ়াৰ ক্ষেত্ৰতো গান্ধীজীয়ে বিশেষ অভিলেখ স্থাপন কৰিছে। তেওঁ লোণ আইন ভংগ আন্দোলনত মাত্ৰ 24 দিনত প্ৰায় 386 কিলোমিটাৰ পদযাত্ৰা কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ এই শাৰীৰিক দক্ষতাৰ আঁৰত লুকাই থকা ৰহস্যটোনো কি? কিদৰে তেওঁ বয়সৰ বাধাক আওকাণ কৰি ইংৰাজৰ বিৰুদ্ধে কঠিন যুঁজ দিছিল? জানো আহক মহাত্মা গান্ধীৰ কিছুমান হেল্থ ছিক্ৰেট। স্বাস্থ্য ভালে ৰাখিবলৈ তেওঁ গৰু বা ম'হৰ গাখীৰৰ পৰিৱৰ্তে ছাগলীৰ গাখীৰ সেৱন কৰিছিল। তেওঁ নিজৰ আহাৰত খুব কম পৰিমাণে নিমখ গ্ৰহণ কৰিছিল, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নিমখ শাক পাচলিসমূহত মজুত থাকে। তেওঁ অধিক পৰিমাণে কেঁচা ফল মূল খাদ্য হিচাপে গ্ৰহণ কৰিছিল। তেওঁ কেতিয়াও সংসাধিত খাদ্য সামগ্ৰী গ্ৰহণ কৰা নাছিল। তেওঁ দিনত 3 বাৰ খাদ্য গ্ৰহণ কৰিছিল আৰু বাকী সময়ত তেওঁ কোনো ধৰণৰ লঘু আহাৰ গ্ৰহণ কৰা নাছিল। শাৰীৰিক ব্যায়ামৰ ক্ষেত্ৰত তেওঁ কেৱল খোজকঢ়াৰ ওপৰত অধিক গুৰুত্ব দিছিল। 1914 চনৰ পৰা 1947 চনলৈকে তেওঁ প্ৰত্যেক দিনে কমেও 18 কিলোমিটাৰ খোজকাঢ়িছিল। গান্ধীজী সম্পূৰ্ণ নিৰামিষভোজী আছিল আৰু তেওঁ আহাৰ গিলাৰ আগত 32 বাৰ চুবাইছিল। এনেবোৰ শাৰীৰিক ব্যায়াম আৰু খাদ্য অভ্যাসে মহাত্মা গান্ধীক ক্ষমতাশালী তথা নিৰোগী শৰীৰৰ গৰাকী কৰি তুলিছিল, যাৰ ফলত বয়সৰ বাধা নেওচি ইংৰাজৰ বিৰুদ্ধে কঠোৰ যুঁজ দি তেওঁ আমাৰ দেশক স্বাধীনতাৰ সোৱাদ প্ৰদান কৰিছিল। কেনে পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাব।